ৰক্ষা নহল আল্লাহৰ ঘৰটো। ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল ৱাহাব বজাৰৰ জামে মছজিদ। দৃশ্য দেখি ৰাইজে টুকিছে চকুলো। হয়, এইটো ফকীৰগঞ্জ ৱাহাব বজাৰৰ জামে মছজিদ। কেইদিনমান পূৰ্বে মছজিদটোৰ এটা অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল। কিন্তু এতিয়া প্ৰায় সম্পূৰ্ণৰূপে বিলীন হৈ গ'ল মছজিদটো। মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ দক্ষিণ পাৰ ফকীৰগঞ্জত। আৰু যি ফকীৰগঞ্জ বুলি ক'লে নামনি অসমৰ সৰ্বোচ্চ গৰাখহনীয়া ঠাই হিচাপে পৰিচিত। হাজাৰ হাজাৰ বিঘা কৃষিভূমি শিক্ষানুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে গৰাখহনীয়াত যা গৈছে আৰু অস্তিত্বৰ সংকটত পৰিছে বৃহত্তৰ ফকীৰগঞ্জ অঞ্চল। হয়, মই বৰ্তমান উপস্থিত হৈছোঁ যি ৱাহাব বজাৰত ঐতিহাসিক জামিয়া মছজিদ। এই মছজিদখন ইতিমধ্যে আপোনালোকে চাওক প্ৰবল গৰাখহনীয়াৰ কবলত যা যোৱা পৰিলক্ষিত হৈছে। আমাৰ সৈতে ইয়াতে স্থায়ী এজন যুৱক আছে, মই তেখেতৰ পৰা আচলতে জানিম যে বৰ্তমান সময়ত কেনেকুৱা পৰিৱেশ। হয়, কি ক'ব কি ক'ব ইয়াতে যি আসসালামু আলাইকুম। পৰিৱেশটো মানে বহুত কষ্টত আছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছোঁ এইটা অলপ হেল্প কৰিলে মানে গাঁৱৰ মানুহগিলাৰ বহুত মানে চিন্তাত আছে, হেল্প কৰিলে ভালেই হ'ল হয়। ৱাহাব বজাৰ অঞ্চলত বিগত কিছুদিন ধৰি কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়ে। কেইবা শতাধিক লোকৰ ঘৰ বাৰীৰ লগতে দোকান পোহাৰ নৈৰ বুকুত জাহ যোৱাৰ বাবে সৰ্বহাৰা হৈছে অঞ্চলটোৰ ৰাইজ। ৰক্ষা নপৰিল 5 ৱাক্ত নামাজ পঢ়া মছজিদটো। সেয়ে ৱাহাব বজাৰ অঞ্চলৰ ৰাইজৰ টোপনি সৰিছে। সেয়ে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান স্থানীয় ৰাইজৰ। অৱশেষত আমাৰ ৰক্ষা নহ'ল ৱাহাব বজাৰৰ জামে মছজিদ। পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টি আছিল, বৰ্তমান নৱগঠিত বীৰসিং জৰুৱা সমষ্টি। অসমৰ ভিতৰত যদি হায়েষ্ট গৰাখহনীয়া ঠাই হিচাপে পৰিগণিত হয়, আমাৰ এই দক্ষিণ শালমাৰা পূৰ্বৰ সমষ্টি আছিল, বৰ্তমান জৰুৱা বীৰসিং সমষ্টি। গতিকে আমি অসমৰ মাননীয় মন্ত্ৰী জলসম্পদ বিভাগৰ পীযুষ হাজৰিকা ডাঙৰীয়াক বিশেষ অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে আমাৰ এই অঞ্চলখিনি খহনীয়াৰ পৰা স্থায়ী প্ৰতিৰোধ কৰিব লাগে। আৰু যিমানখিনি ঠাই আছে অৱশিষ্ট ঠাইখিনি, এইখিনি যদি খহনীয়াত যায় তেনেহ'লে মেঘালয় ৰাজ্যৰ সীমান্ত পাওঁতে আৰু বেছি দিন নালাগে। এটাৰ পিছত আন এটা ঘৰ, এটাৰ পিছত আন এটা বজাৰ খহনীয়াত বিলীন হৈ গৈ আছে। হেক্টৰে হেক্টৰে কৃষিভূমি খহনীয়াত যা গৈ আছে। শিক্ষা প্ৰতিষ্ঠান আদি কৰি ধৰ্মীয় প্ৰতিষ্ঠান খহনীয়াত বিলীন হৈ গৈ আছে। আমাৰ অঞ্চলৰ মানুহে আচলতে আচল সংগ্ৰাম বুজি পাই আছে যে খহনীয়াত নৈপৰীয়া অঞ্চলৰ মানুহখিনি আচলতে জীৱনৰ আচল সংগ্ৰাম বুজি পাইছে যে খহনীয়াত শান্ত হৈ সৰ্বহাৰা হৈ এই মানুহখিনি বৰ্তমান ক'ত যাব, কেনেকৈ থাকিব। বৰ্তমান ৰাস্তাৰ দাঁতিত আশ্ৰয় থাকিব লগা হৈছে। গতিকে আমি কৰজোৰ অনুৰোধ কৰিছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আপোনালোকে আমাৰ অঞ্চলখিনি ৰক্ষা কৰি দিয়ক, নহ'লে আমাৰ বিকল্প বেলেগ জেগাত আমাৰ কোনো ঠাই নাই। অতি দৰিদ্ৰ এই অঞ্চলৰ মানুহ, দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়ে এই অঞ্চলৰ মানুহ। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, অসম লাইভ 24।